সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজি হৈছে 12 আগষ্ট। 12 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনি সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে আন্দোলনত যিসকল আন্দোলন যি কৰিছিলে SRD শিক্ষকসকলে, এতিয়া বাকী যিসকল শিক্ষাগুৰুৱে এতিয়া দৰমহা তেওঁলোকে পাবলৈ আছে অতি সোনকালে তেওঁলোকক দিয়া হ'ব। এতিয়া ইতিমধ্যে বহু শিক্ষাগুৰুৱে পাইছে আৰু এই ক্ষেত্ৰত এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে যে অতি সোনকালে এই যি SRD শিক্ষকসকলক সেইখিনি দৰমহা দিয়া হ'ব বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে। এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই আৰু এটা মন্তব্য কৰিছে যে অতি কম দিনৰ ভিতৰতে শিৱসাগৰ চৰাইদেউত যিকেইখন স্কুল বন্ধ হৈ আছে, বিদ্যালয় বন্ধ হৈ আছে আৰু বাকী যিসমূহ খুলিছেতো আপোনালোকে গম পাইছে, বিদ্যালয়সমূহ যিকেইখন বন্ধ হৈ আছে অতি সোনকালে সেইখিনি খোলা হ'ব। কাৰণ বানপানী এতিয়া যিদৰে মহাপ্ৰলয় এই যি একেবাৰে যিটো কৰি থৈ গ'ল পৰিস্থিতি, সেই হেতুকে এতিয়া বিভিন্ন বিদ্যালয়ত পানী জমা হৈ থকা নাই যদিও তালৈ যোৱা বাট পথবিলাক বহুত বেছি দুৰ্গম বা এনেকুৱা ধৰণৰ এটা বেয়া পৰিস্থিতিত আছে। সেইবিলাক শান্তি হ'লে সকলোখিনি বিদ্যালয় শিক্ষানুষ্ঠান খুলি দিয়া হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। আৰু এটা মন্তব্য আপোনালোকে এইটো কৈছে যে যিহেতু আপোনালোকে বহুতে জানিব বিচাৰিছিলে গুৰু দক্ষিণা আৰু যি বিদ্যালয় প্ৰাধিকৰণ, গুৰু দক্ষিণা আৰু বিদ্যালয় প্ৰাধিকৰণৰ এই খবৰকেইটা অতি সোনকালে এইসমূহ কাৰ্যকৰী কৰা হ'ব। আৰু এই বিষয়টো প্ৰাধিকৰণ প্ৰক্ৰিয়াটো যিসমূহ যেনেদৰে এতিয়া PMS পৰ্টেলত আপোনালোকে আবেদন কৰিলে, যিকেইখন শিক্ষানুষ্ঠানে তেওঁলোকে আবেদন কৰিছে আৰু আইনৰ আওতাত সকলোখিনি আহিলে সেই শিক্ষানুষ্ঠানবোৰ অতি সোনকালে প্ৰাধিকৰণ কৰা হ'ব। আৰু এতিয়া তাৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহ'লে গুৰু দক্ষিণা আঁচনিখনৰ ওপৰতো বহুতো শিক্ষাগুৰুৱে কৈ আছিলে কি হ'ব কি নহ'ব। এতিয়া ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে যে প্ৰায় 15,000তকৈ অধিক শিক্ষাগুৰুৱে আবেদন কৰিছে আৰু এই ক্ষেত্ৰত এতিয়া সকলোখিনি আমি আগন্তুক সময়ত চোৱা চিতা কৰি চাই সেইখিনি আমি ভেৰিফিকেশ্যন কৰি তেওঁলোকক দিয়া হ'ব গুৰু দক্ষিণা। আৰু গুৰু দক্ষিণা আঁচনিখনৰ জৰিয়তে সকলো শিক্ষাগুৰুকে যাতে সাঙুৰি লয় সেইটোৱে আমি কামনা কৰিম। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰিছে যে শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰিলে মৃত্যুৱে শ্ৰেষ্ঠ। এতিয়া যিটো পৰিস্থিতি হৈ গ'ল, বানপানীয়ে যি যেনেদৰে কৰিলে আৰু কিমান ক্ষতি কৰিলে, কিমান কোটি কোটি টকা ক্ষতি কৰিলে, আৰু এতিয়া একেবাৰে যিসকল লোক ঘৰখন শেষ হৈ গ'ল, ঘৰৰ ভিতৰৰ একেবাৰে অৱস্থা নাই, কোনোবা মৃত্যু পৰ্যন্ত হৈ গৈ পিনি সেই ঘৰখন একেবাৰে শেষ হৈ পৰিলে। তো একেবাৰে এই যি মহাপ্ৰলয় একেবাৰে তছনছ কৰি থৈ গ'ল। আৰু এই যি আমি যদি শিৱসাগৰখনক আকৌ উদ্ধাৰ কৰিবলৈ নোৱাৰোঁ বা এই যি কি কাৰণে সেইবিলাক হৈছে আমিতো সেইবিলাক দেখিছোঁ, শিল খননে হওক বা কয়লা খননে হওক, এইবিলাক যদি আমি দেখিও যদি নমতা ভাও ধৰোঁ বা এইবিলাক যদি আমি উদ্ধাৰ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ মৃত্যুৱে শ্ৰেষ্ঠ বুলি শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। শৃংখল চলিহা ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। আৰু আগন্তুক সময়ত এই যি কয়লা মাফিয়া, শিল মাফিয়াৰ বিৰুদ্ধে এতিয়া এখন সংগ্ৰাম চলিব বুলি শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰিছে। কাৰণ কেলৈ এই যি বানপানী হ'ল, এতিয়া এইটো যি মহাপ্ৰলয় হ'ল, তাত কিন্তু কোনো ধৰণৰ সহায় হাত আগনবঢ়ালে এই কাৰ্যৰ লগত জড়িত লোকসকলে কোনো ধৰণৰ সহায় হাত আগনবঢ়ালে আৰু তেওঁলোকে এতিয়া নিমাত হৈ আছে। আকৌ যে এই তেনেদৰে এইখিনি পৰিস্থিতি আকৌ এতিয়া কি হৈ যোৱাৰ লগে লগে, সমাধান হৈ যোৱাৰ লগে লগে যেতিয়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব, আকৌ এই এখেতলোকে এই কামত আকৌ কি হ'ব, জড়িত হৈ পৰিব। কিন্তু এটা কথা মনত ৰখা উচিত যে শিৱসাগৰে হৈ এইবিলাক কাম চলিবলৈ আমি নিদিওঁ। কাৰণ কেলৈ এই যিটো আমাৰ মহাপ্ৰলয় আহিলে সকলোকে, আমাৰ খিলঞ্জীয়া লোকসকলক বুলি নহয়, সকলোকে আমাক একেবাৰে শেষ কৰি থৈ গ'ল। তেতিয়া আগন্তুক সময়ত দেখা যাব কি কেনেদৰে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰে। নেক্সট খবৰ যদি চাওঁ, সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱাত এতিয়া তলা লগালে সদৌ অসম যুৱক সংঘই। তো এতিয়া যিহেতু এতিয়া জুবিন গাৰ্গৰ হত্যা গোচৰৰ সৈতে এইবিলাক জড়িত হৈ আছে সিদ্ধাৰ্থ শৰ্মা, আৰু এতিয়া এই বিষয়টো মহাবীৰ একুৱা, আৰু এতিয়া মহামান্য আদালতে এইখিনি বন্ধ দিয়াৰ উপৰিও কাৰ আদেশত এনেদৰে চলি আছিলে, এতিয়া সেইখিনি ইমান দীৰ্ঘদিন ধৰি আকৌ তাক লৈ এতিয়া বহুতৰে প্ৰশ্ন উত্থাপন হৈছে। আৰু এই বিষয়টো এতিয়া সকলোৱে অৱগত হোৱাৰ পাছত আজি যদি আমি চাওঁ তেনেহ'লে এই যি মহাবীৰ একুৱাত তলা লগোৱা দেখা গ'ল অসমীয়া যুৱ সংঘই। নেক্সট খবৰ হৈছে বিজেপি কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আজি সংবাদমেল সম্বোধন কৰা দেখা গৈছে। বিভিন্ন ওপৰত তেওঁ মন্তব্য কৰা এইখিনি দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, অসম অৰুণাচল সীমান্তত সংঘটিত ঘটনাক গৰিহণা জনাইছে TMPK সন্থাই। তেনেদৰে তেওঁলোকে গৰিহণা জনাইছে। আৰু এই যিটো সংগঠিত হ'বলৈ পালে বাৰে বাৰে এনেকুৱা ধৰণৰ কাৰ্য হৈ থাকে, তো ইয়াক লৈ সেইখিনি সকলোৱে যাতে
এইটো বিচাৰ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, এই যি 15,000 টকাক দিয়াক লৈ এতিয়া খেলিমেলি হৈছে বুলি সকলোৱে উত্থাপন কৰিছে। আৰু শিৱসাগৰ চৰাইদেউত বিশেষকৈ এই যি 15,000 টকা বান সাহায্য নামত দানাকান্তক যিহেতু 15,000 টকা দিয়া লৈ এটা খেলিমেলি এটা কথা হৈছে, যিয়ে পাব লাগে তেওঁলোকে পোৱা নাই, যি নাপাব লাগে তেওঁলোকে পাইছে। তো ইয়াক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে আৰু এইটো তদন্ত কৰিবৰ বাবে প্ৰশাসনক তেওঁলোকে দাবী জনোৱা দেখা গৈছে বিভিন্ন লোকসকলে। চৰকাৰী ঘৰ ক্ষেত্ৰত এতিয়া বিভিন্নজনে কৈ আছে কেতিয়া কি কেনেদৰে হ'ব, চৰকাৰী ঘৰ কেতিয়ালৈ দিয়া হ'ব, কি হ'ব। এতিয়া আগন্তুক সময়ত মই আপোনালোকক জনাওঁ যে চৰকাৰী ঘৰ অতি সোনকালে কাৰ্যকৰী কৰিব আৰু এইখিনি দিয়া হ'ব যিসকলৰ নাম আহিছে। চৰকাৰে কৃষকসকলৰ সমস্যা সমাধান কৰিব পৰা নাই, সেই তাত জাঙুৰ খাই হৈছে, তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। কৃষকসকলৰ যিসমূহ সমস্যা আছে, এতিয়া কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক তেওঁলোকৰ সেইখিনি কৃষকসকলক কোনো ধৰণৰ সমস্যা সমাধান কৰিব পৰা নাই। আৰু যদি আমি এতিয়া চাওঁ ফচল বীমা ক্ষেত্ৰতো এতিয়া কৃষকসকলে কোনো ধৰণে এতিয়ালৈকে পোৱা নাই। ইয়াক লৈ বিভিন্ন তেওঁলোকে মন্তব্য কৰিছে, মুঠৰ কৃষকসকলৰ সমস্যা সমাধান কৰিব পৰা নাই। নেক্সট খবৰ যদি চাওঁ, বদলীকৰণ শিক্ষকসকলৰ বদলীকৰণ বিচৰা শিক্ষকসকলৰ বাবে ভাল খবৰ। শিক্ষামন্ত্ৰী ডাঙৰীয়া মন্তব্য কৰিছে যে বদলীকৰণ প্ৰক্ৰিয়া অতি সোনকালে এইখিনি আৰম্ভ হ'ব। আৰু এই ক্ষেত্ৰত এতিয়া যিসকল শিক্ষকবোৰে ভাবি আছে যে বদলীকৰণ কেতিয়ালৈ হ'ব, কি কৰিব, আমি অতি সোনকালে এইখিনি কাৰ্যকৰী কৰিম বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। আজি 12 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।